গোলাঘাটত আবকাৰী বিভাগ কি কৰিবলৈ আছে? নাকৰ তলেৰেই বৰবিহৰ বেহা, আবকাৰী বিভাগ টোপনিত লাল কাল। মদেই হানিকাৰক, মদৰো ২ নম্বৰী গোলাঘাটত। আপুনি বাৰু এগৰাকী চেইন ড্ৰিংকাৰ নেকি? ডিজিটেল যুগত আজিকালি সুৰাৰ বতৰটো লাগি আহে একোটা হলমাৰ্ক। হলমাৰ্কে সুৰাৰ গুণগত মান নিৰ্ণয় কৰে। সেই সুৰাৰ বটলত লাগি থকা হলমাৰ্কতো এতিয়া আহিছে ভেজাল। যোৱা ৯ এপ্ৰিল তাৰিখে গোলাঘাটৰ বিখ্যাত মানৱ সন্দিকৈ সুৰা কেছৰ লগত সংগতি ৰাখি এইবাৰ ওলাইছে নতুন মূৰ। ডুপ্লিকেট হলমাৰ্ক লৈ এতিয়া সুৰাৰ ব্যৱসায় কৰা এই সমগ্ৰ চক্ৰটো ফাদিল হৈছে গোলাঘাট আৰক্ষীৰ তদন্তত। এটা ভয় লগা খবৰ। 10 এপ্ৰিল 2024 গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গোলাঘাটৰ বেঙেনাখোৱাত অভিযান চলাইছিল আৰক্ষীয়ে। মৌজাদাৰ তিনিআলিত থকা মানৱ সন্দিকৈৰ ঘৰত গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উৎখাত কৰিছিল অবৈধ মদৰ এটা বৃহৎ কাৰখানা। আবকাৰী বিভাগৰ চকুত ধূলি দি অবৈধ মদৰ ৰমৰমীয়া বেহা চলাই আহিছিল স্বয়ম্ভু সমাজসেৱক মানৱ সন্দিকৈ আৰু তেওঁৰ পুত্ৰ ৰিমন সন্দিকৈ। ড্ৰামে ড্ৰামে উদ্ধাৰ হৈছিল অবৈধভাৱে মজুত ৰখা স্পিৰিট, মদ প্ৰস্তুত কৰা সামগ্ৰী, অসম আবকাৰীৰ লেবেল হলমাৰ্ক। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছিল 10,000 সুৰাভৰ্তি বটল, এখন স্কৰ্পিঅ' আৰু এখন টাটা যোদ্ধা বাহন। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মানৱ সন্দিকৈৰ পুত্ৰ ৰিমন সন্দিকৈসহ 3 কৰ্মচাৰী ইয়াজুল আলী, অমিতাভ চন্দ আৰু মনোজ নাথক। সেই ঘটনাৰ আঁত ধৰিয়েই চলিছে পুনৰ অভিযান। এই ঘটনাৰে জড়িত গোলাঘাটৰ জিয়াৰুল হক। অবৈধ সুৰাৰ বটলত জালি লেবেলিং প্ৰিণ্টিঙেৰে জড়িত আছিল জিয়াৰুল। জিয়াৰুলৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে পালে বহু সামগ্ৰী। অভিযান ধাৰাবাহিকভাৱে চলি আছে। এইটো গোলাঘাটৰ ঢেকিয়ালত থকা চিফাৰুহ ইণ্ডাষ্ট্ৰী নামৰ সুৰা প্ৰস্তুতকাৰী কাৰখানা। দুটাকৈ বিলাতী সুৰাৰ ব্ৰেণ্ডৰ অনুমোদিত প্ৰস্তুতকৰ্তা এই উদ্যোগটোৰ অন্যতম স্বত্বাধিকাৰী এইজন পাৰ্থজিৎ শইকীয়া। এই চিফাৰুহ ইণ্ডাষ্ট্ৰীৰ নামত চৰকাৰীভাৱে অনুদিত চিল আৰু বাৰকোডযুক্ত হলোগ্ৰাম অবৈধভাৱে মানৱ সন্দিকৈক বিক্ৰী কৰিছিল এইজন পাৰ্থজিৎ শইকীয়াই। মানৱ সন্দিকৈ কাৰখানাৰ পৰা জব্দ হোৱা সুৰাত লাগি থকা হলোগ্ৰামসমূহৰ তথ্য বিচাৰি গোলাঘাট আৰক্ষীয়ে পালেগৈ এই স্থান। চৰকাৰী তথ্যত থকা 1 লাখ হলোগ্ৰামৰ প্ৰায় 40,000 হলোগ্ৰামৰ হিচাপ নোপোৱাত গোলাঘাট আৰক্ষীয়ে বিচাৰি পালে পাৰ্থজিৎ শইকীয়াৰ এই কুকীৰ্তিৰ সবিশেষ তথ্য। পাৰ্থজিৎ এতিয়া গোলাঘাট আৰক্ষীৰ জালত। ইপিনে যুৱৰাজ নামৰ এজনে চোৰাংকৈ যোগান ধৰিছিল অবৈধ স্পিৰিট। অবৈধ চুলাই প্ৰস্তুতত ব্যৱহৃত স্পিৰিট মিহলোৱা সুৰা বিক্ৰী কৰিছিল মানৱ সন্দিকৈ। গোলাঘাট আৰক্ষীৰ জালত টেংকাৰসহ যুৱৰাজ সিং। অব্যাহত অভিযান। এতিয়াও পলাতক মূল অভিযুক্ত মানৱ সন্দিকৈ, ভাতৃ অকন্তি সন্দিকৈ আৰু জিয়াৰুল হক। 2019 চনৰ সুৰা ট্ৰেজেডিৰ পুনৰাবৃত্তিৰ পৰা প্ৰথমপি ৰক্ষা পৰিল গোলাঘাট। অবৈধ সুৰাপান কৰি 2 শতাধিকে হেৰুৱাইছিল প্ৰাণ। সেই একেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিষাক্ত সুৰাই মানৱ সন্দিকৈয়ে মেলি দিছে বজাৰত। কিন্তু আবকাৰী বিভাগে একোৱেই গমেই নাপায়। কিয়? অভিযান যদি তীব্ৰতৰ হয় পোহৰলৈ আহিব আৰু বহু তথ্য। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ গগৈৰ সৈতে গোলাঘাটৰ পৰা দেৱাশিষ সাহাৰ ৰিপৰ্ট, NKTV+।